रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन याहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वाहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত। ইতিমধ্যে মহান আল্লাহৰ প্ৰত্যক্ষ কৰোণাৰ ফলশ্ৰুতিত আমি চলাই অহা এই কোরআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 219 নং খণ্ডটিলৈ ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কোরআন মজিদৰ 12 নং সূৰা ইউসুফৰ 18 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়াজাউ আলা কামিসিহি বিদামিন কাজিবিন ক্বালা बल सव्वालत लकुम अनफुसुकुम अमरन फशब्रुन जमीलुन वल्लाहुल मुस्ताआनु अला मा तसिफुन। প্ৰিয় দৰ্শকবৃন্দ, আমি দেখি আহিছোঁ যে ইতিমধ্যে কোরআন মজিদৰ এই 12 নং সূৰাত মহান আল্লাহে ইউসুফ আলাইহিস সালামক প্ৰসংগত এক বাস্তৱ কাছাছ আমাক জনাই আহি আছে। আমি দেখিলোঁ ইয়াৰ আগৰ খণ্ডসমূহত যে বিষয়বস্তু এক পৰিয়ালকেন্দ্ৰিক বিষয় মহান আল্লাহে ইয়াত বৰ্ণনা কৰিছে, য'ত ইউসুফ আলাইহিস সালাম আৰু তেখেতৰ সৰু ভাতৃ আৰু আনফালে ইউসুফ আলাইহিস সালামৰ আন কেইবাজনো পুত্ৰ সন্তানৰ মনৰ মাজত থকা যি ভাৱ, অৰ্থাৎ গৰিষ্ঠ সংখ্যক পুত্ৰ সন্তানে তেওঁলোকে ভাবিছিল যে পিতা ইয়াকুব আলাইহিস সালামে প্ৰকৃততে তেওঁলোকতকৈ বেছি ভাল পায় ইউসুফ আৰু তেওঁৰ ভাতৃ। গতিকে সেই প্ৰসংগ আৰম্ভ কৰি আমি দেখিলোঁ যে যি এক পৰিকল্পনা তেওঁলোকৰ মাজত ৰচনা কৰা হৈছিল, সেই পৰিকল্পনা অনুসৰি এদিন পিতাক ইয়াকুব আলাইহিস সালামৰ পৰা অনুমতি লৈ ভায়েক ইউসুফ আৰু তেওঁৰ ভাতৃক বাকীসকল ভাতৃয়ে লগত লৈ গৈছিল আৰু তেওঁলোকক এটি পানী নোহোৱা নাদত ইউসুফ আলাইহিস সালামক পেলাই দিছিল। তাৰ পাছত আহি মিছা অভিব্যক্তি বাপেকৰ আগত এনেধৰণে দাঙি ধৰিছিল, উচুপি কান্দি কৈছিল যে আমি তাক লৈ গৈছিলোঁ, কিন্তু আমি এটি দৌৰ প্ৰতিযোগিতাৰ আমি কৰি থকা অৱস্থাত ইউসুফক আমি আমাৰ বয় বস্তুৰ জিম্মাত আমি ৰাখি থৈ যোৱা অৱস্থাত এটি কুকুৰনেচীয়া বাঘে তাক খাই দিলে। আৰু এই কথাখিনি তেওঁলোক আটাইকেইজন ভাতৃ আহি ইউসুফ আলাইহিস সালামৰ পিতা ইয়াকুব আলাইহিস সালামৰ আগত ব্যক্ত কৰিছিল। গতিকে সেই প্ৰসংগৰ ধাৰাবাহিকতাৰ লগতে সংগতি ৰাখি পৰৱৰ্তী 18 নং আয়াতত কোৱা গৈছে যে ওয়াজাউ আলা কামিসিহি বিদামিন কাজিবিন। ওয়াজাউ, আৰু সেই ভাতৃসকল কেইবাজনো যে ককাই ভাই আছিল তেওঁলোক আহিছিল। ওয়াজাউ আলা কামিসিহি, ইউসুফৰ কামিজ চোলাটো লৈ আহিছিল। যি সময়ত ঈশাৰ সময়ত আহি পেলাই পিতা ইয়াকুবক উচুপি ঘটনাৰ বিষয়ে তেওঁলোকে মিছা ঘটনাটো বৰ্ণনা কৰিছিল, আৰু সেই সময়ত তেওঁলোকৰ লগত আছিল কামিসিহি, ইউসুফ আলাইহিস সালামৰ কামিজ অৰ্থাৎ চোলাটো। বিদামিন কাজিবিন, সেই চোলাটোত কি লাগি আছিল যে মিছা ৰক্ত। বিদামিন ৰক্ত, কাজিবিন মিছা, ফলছ ব্লাড লগাই আনিছিলে তাত। যিহেতু তেওঁলোকে জনাইছে যে এটি কুকুৰনেচীয়া বাঘে খোৱাৰ কথা কৈছে, গতিকে বাঘে খালে যি ৰক্তক্ষৰণ হ'ব সেই কথাটো তেওঁলোকে প্ৰমাণ কৰিবৰ বাবে হাতত ইউসুফ আলাইহিস সালামৰ কামিজটো চোলাটো লৈ আহিছিল, য'ত লাগি আছিল বিদামিন কাজিবিন, মিছা ৰক্ত, ভুৱা তেজ লগাই আনিছিল তাত। ক্বালা, তেতিয়া পিতা ইয়াকুব আলাইহিস সালামে কৈছিল বল সওয়ালাত লাকুম আনফুসুকুম আমরান। বল সওয়ালাত লাকুম, যে নহয় কথাটো এনেকুৱা ধৰণৰ যে সওয়ালাত লাকুম, তোমালোকৰ এই কু অভিসন্ধিটো
তোমালোকৰ বাবে সহজ কৰি দিছে আনফুসাকুম, তোমালোকৰ প্ৰবৃত্তিক সহজ কৰি দিছে আমৰান, এটি বিষয়বস্তু লৈ। অৰ্থাৎ তোমালোকে যে এটা ঘটনা ৰচনা কৰিছা এই দিশটো বুজাবলৈ গৈছে যে বল সৱালাত লাকুম, তোমালোকৰ এই কুপ্ৰবৃত্তিটো সহজ কৰি দিয়া গৈছে আনফুসাকুম, তোমালোকৰ যি প্ৰবৃত্তি, মনৰ যি নফচৰ যি ডিজায়াৰনেছ আমৰান, এই বিষয়টোক লৈ, ঘটনাটোক লৈ। গতিকে পিতাকে কৈছে ফা চাবৰুন জামিলুন, গতিকে মই এতিয়া ধৈৰ্য ধৰি থকাটোৱে মোৰ বাবে হ'ব জামিলুন, ভাল, উত্তম, ধুনীয়া, তাৰ বাহিৰেতো কোনো উপায় নাই। ৱাল্লাহুল মুস্তাআনু আলা মা তাসিফুন, লগে লগে কৈছে ৱাল্লাহু, যিহেতু আল্লাহ, মই এতিয়া ধৈৰ্য ধৰাৰ বাহিৰে উপায় নাই। গতিকে কৈছে ৱা আল্লাহু, আৰু যিহেতু আল্লাহ আল মুস্তাআনু, যাৰ ওচৰত আমি সহায় বিচাৰিব লাগে, সেই সত্তাই হৈছে আল্লাহ। আলা মা তাসিফুন, যি তোমালোকে যে ঘটনাটো বৰ্ণনা কৰিছা, বিৱৰণ কৰিছা, সেই বিষয়বস্তুক লৈ মই সহায় বিচাৰিবলগীয়া আছে কেৱল আল্লাহ। যিহেতু আল্লাহে হৈছে মুস্তাআনু, যে আল্লাহ এনেকুৱা এক সত্তা যাৰ ওচৰত আমি সহায় বিচাৰিম। গতিকে কৈছে যে মই এতিয়া ধৈৰ্য ধৰাৰ বাহিৰে উপায় নাই, মোৰ ধৈৰ্য ধৰাটোৱে মোৰ বাবে জামিল, ধুনীয়া, ভাল, উত্তম। আৰু যিহেতু আল্লাহ, তোমালোকে যি বিৱৰণ দিছা ইউচুফ সম্পৰ্কত, সেই সম্পৰ্কত মই সহায় বিচাৰিব লগা আছে আল্লাহ। ৱাজাআত সাইয়াৰাতুন, আৰু সেই সময়ত আহিছিল সাইয়াৰাতুন, এটি যাত্ৰীবাহী দল। ফা আৰসালু ৱাৰিদাহুম, আৰু সেই যাত্ৰীবাহী দলটোৱে ফা আৰচিলু, তেওঁলোকে প্ৰেৰণ কৰিছিল, পঠাইছিল, ৱাৰিদাহুম, সিহঁতৰ পানী যোগাৰ কৰিব লগা মানুহক এই যাত্ৰীবাহী পথেদি, সেইটো সময়তে এটি যাত্ৰীবাহী দল সেই নাদৰ কিনাৰেদি ক্ৰছ কৰি গৈছিল। ক্ৰছ কৰি যাওঁতে যাত্ৰীবাহী দলটোৱে ফা আৰচালু, যে সিহঁতে প্ৰেৰণ কৰিছিল, ৱাৰিদাহুম, সিহঁতৰ পানী যোগাৰ কৰিবলগীয়া মানুহসকলক। কাৰণ দলত তেওঁলোকৰ এটা সম্ভৱতঃ ছেটিং আছিল যে কোনে কি কাম কৰিব, তাৰ ভিতৰত কিছু কিছু ব্যক্তিক ওপৰত দায়িত্ব দিয়া গৈছিল যে য'ত পানীৰ যোগাৰৰ কথা আহিব তেতিয়া সেই লোকসকল যাব। গতিকে ৱাজাআত সাইয়াৰাতুন, সেই সময়ত এটা যাত্ৰীবাহী দল আহিছিল, আৰু যাত্ৰীবাহী দলটোৱে প্ৰেৰণ কৰিছিল সিহঁতৰ পানী যোগানকাৰীসকলক। ফা আদলা দালৱাহু, আৰু সেই পানী যোগানকাৰী দলে ফা আদলা, যে দলিয়াই দিলে, নমাই দিলে, দালৱাহু, তেওঁৰ বাল্টিটো, বাকেটটো দলিয়াই দিলে, পেলাই দিলে, নমাই দিলে সেই নাদলৈ। কালা ইয়া বুছৰা, সেই পানী যোগানকাৰী দলে, যিয়ে সেই বাল্টিটো নাদৰ তললৈ দিছিল পানী বিচাৰি, তেওঁ কৈছিল ইয়া বুছৰা, কি এক সুন্দৰ খবৰ, হাজা গোলামুন, এইটো দেখোন এটা ল'ৰা। নাদৰ তলত পৰি থকা দেখি তেওঁ উৎফুল্লিত হৈ গ'ল, খুব ভাল লাগিলে। ভাল লাগি তেওঁ কৈছিল ইয়া বুছৰা, ই দেখোন এটা বৰ ভাল খবৰ, হাজা গোলামুন, এইটো দেখোন এটা ল'ৰা। ৱা আছাৰুহু বিদাআতান, আৰু সেই ল'ৰাটোক যেতিয়া দেখা পালে, ৱা আছাৰুহু, তাক তেতিয়া সেই পানী আনিবলৈ যোৱা দলৰ মানুহে ৱা আছাৰুহু, তেওঁক লুকুৱাই দিলে। বিদাআতান, তাক এটি বিক্ৰী কৰিবলগীয়া পণ্য সামগ্ৰী হিচাপে ইমিডিয়েটলি চিন্তা কৰি ল'লে যে মই এটা ল'ৰা পাইছোঁ। গতিকে ৱা আছাৰুহু, গতিকে তাক দিয়াত সেই ল'ৰা, অৰ্থাৎ ইউচুফ আলাইহিছ সালামক বুজাইছে। ৱা আছাৰুহু, তাক লুকুৱাই দিছিলে, বিদাআতান, ইয়াক এটা পণ্য সামগ্ৰী হিচাপে বিক্ৰী কৰাৰ মানসিকতাৰে। ৱাল্লাহু আলিমুন বিমা ইয়ামালুন, আৰু যিহেতু আল্লাহে আলিমুন, সকলো জানে, বিমা ইয়ামালুন, সিহঁতে কি কৰি আছে।
গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটোত সেই সময়ত যি দাহ কিনা বেচাৰ প্ৰথা চলিছিল তাৰ এটা স্পষ্ট ইংগিত ইয়াৰ দ্বাৰা পোৱা গৈছে। পৰৱৰ্তী সময়তো এই কথাখিনি আমাৰ স্পষ্ট হ'ব। গতিকে যাত্ৰীবাহী দলটোৰ মাজৰ পৰা যেতিয়া তেওঁলোকে পানী যোগানকাৰী লোকসকলক পানীৰ বাবে পঠিয়ালে, তেওঁ গৈ কি কৰিলে, নাদটো দেখা পায়, তাত তেওঁৰ বাল্টিটো এনেকৈ তললৈ নমাই দিলে। নমাই দিয়া অৱস্থাত যেতিয়া তলত ল'ৰাটো দেখা পায়, তেওঁ একেবাৰে বিৰাট ফূৰ্তি হৈ ক'লে যে হাজা গোলামুন, এইটো দেখোন এটা ল'ৰা। ইমিডিয়েটলি তেওঁ চিন্তা কৰি ল'লে যে ইয়াক লুকুৱাই দিয়াই ভাল, যিহেতু ইয়াক আমি বিক্ৰী কৰিব পাৰিম। কিন্তু কৈছে ৱাল্লাহু আলিমুন বিমা ইয়ামালুন, কিন্তু এই গোটেই বিষয়বস্তুবোৰৰ ওপৰত কৈছে যে যিহেতু আল্লাহে সকলো জানে বিমা ইয়ামালুন, যি সিহঁতে কৰি আছে। তাৰ পাছৰ আয়াতত কৈছে ৱা চাৰাউহু, আৰু তেওঁক বিক্ৰী কৰি দিয়া গ'ল। চাৰাউহু, হু দি ইউচুফ আলাইহিছ সালামক বুজাইছে। যিহেতু পানী আনিবলৈ যোৱা মানুহে পানীৰ ঠাইত এটি ল'ৰা পালে, ল'ৰাটো লুকুৱাই দিছে বিক্ৰী কৰাৰ মানসিকতাৰে। তাৰপিছত কৈছে ৱা চাৰাউহু, তাক বিক্ৰী কৰি দিলে বি চামানিন বখচিন, বিছামানিন একেবাৰে ক্ষুদ্ৰ মূল্য, বাকচিন একেবাৰে নিম্ন স্তৰৰ মূল্যতে তাক বিক্ৰী কৰি দিলে। দাৰাহিমা মাদুদাতিন, যে একেবাৰে আঙুলিৰ মূৰত লিখিব পৰা, গণিব পৰা কেইটিমান দিহৰামৰ বিনিময়ত, যিহেতু তাৰ কাৰেঞ্চি দিহৰাম। গতিকে সেই ইউচুফ আলাইহিছ সালামক সেই পানী অনা মানুহে কি কৰিলে, খুব কম মূল্যৰ বিনিময়ত তাক বিক্ৰী কৰি দিলে। ৱাকানু ফিহি মিনাজাহিদিন, আৰু এই পানী অনা মানুহখিনিৰ মানসিকতাৰ বিষয়ে কৈছে যে ৱাকানু ফিহি, সিহঁতে এই বিষয়টোত মিনাজাহিদিন, খুব বেছি ইয়াক দাম দৰ কৰা বা উচ্চ ৰেট দিয়াৰ কোনো মানসিকতা তেওঁলোকে লোৱা নাছিল। গতিকে খুব কম মূল্য, কেইটিমান দিহৰামৰ বিনিময়তে ইউচুফ আলাইহিছ সালামক বিক্ৰী কৰি দিলে। আৰু এই ক্ষেত্ৰত তেওঁলোকে যে ইয়াক বিক্ৰী কৰি বহুত কিবা পইচা আশা কৰিব, এনেকুৱা ধৰণৰ কোনো চিন্তা কৰা নাছিল। ৱাকানু ফিহি, আৰু সিহঁতে আছিল এই বিষয়টোত মিনাজাহিদিন, বিশেষ কোনো বহুত দাম দৰ কৰাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়া নাছিল। যি পাইছে কম পইচাৰ বিনিময়তে, কম দিহৰামৰ বিনিময়তে তেওঁক বিক্ৰী কৰি দিলে। ৱাকালা, আৰু তেতিয়া কৈছিল আল্লাজি ইস্তাৰাহু মিন মিছৰা, ৱাকালা, আৰু তেতিয়া কৈছিল আল্লাজি, যিয়ে ইস্তাৰাহু, তেওঁ ক্ৰয় কৰিছিল, মিন মিছৰা, মিছৰৰ, ইজিপ্তৰ পৰা যি ক্ৰয় কৰিছিল, তেওঁ কৈছিল লি ইমৰাতিহি, তেওঁৰ পত্নীক কৈছিল। তেওঁৰ পৰা কম দিহৰামত ল'ৰাজন কিনি ল'লে, কিনি লৈ তেওঁ নিজৰ ঘৰলৈ লৈ গ'ল। ঘৰলৈ লৈ গৈ তেওঁৰ পত্নীক কৈছিল আকৰিমি মাছৱাহু, তেওঁৰ এই থকাৰ ব্যৱস্থাপনা তুমি সুন্দৰভাৱে এওঁৰ বাবে কৰি দিয়া, সন্মানীয়ভাৱে তুমি তেওঁক আমাৰ ঘৰতে থকাৰ ব্যৱস্থা কৰি দিয়া। আশা কৰা যায় আইয়ান ফানা, আশা কৰা যায় যে এই ল'ৰাটো ই আমাৰ বাবে এদিন ইয়ান ফানা, ই আমাৰ বাবে লাভদায়ক হ'ব। গতিকে তাক পত্নীক কৈছে, যি ক্ৰয় কৰি আনিলে, ক্ৰয় কৰি ঘৰলৈ আনি তেওঁৰ পত্নীক কৈছে যে ইয়াক থকা মেলাৰ এটা সুব্যৱস্থা কৰি দিয়া, সন্মানীয়ভাৱে ইয়াক ৰাখা, কিয়নো ই এদিন আমাৰ খুব কামত আহিব, ইয়াৰ দ্বাৰা আমাৰ বহুত লাভ হ'ব পাৰে। অথবা নাত্তাখিজুহু ৱালাদান, অথবা তাক আমি আমাৰ পুত্ৰ হিচাপে গ্ৰহণ কৰি ল'ম। ৱাকাজালিকা মাক্কান্না লি ইউচুফা, এতিয়া আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা মন্তব্য দি কৈছে ৱাকাজালিকা, এনেদৰে, মাক্কান্না লি ইউচুফা ফিল আৰদি, এনেদৰেই আমি ইউচুফক এই পৃথিৱীত সুপ্ৰতিষ্ঠিত কৰি দিলোঁ। অৰ্থাৎ কোনোবাই নাদত পেলাই দিছিলে যদিও আল্লাহে কৈছে যে এনেদৰেই ৱাকাজালিকা মাক্কান্না,
তেওঁ থকাৰ স্থান লিয়াসুফা ইউসুফক ফিল আৰদি, আল্লাহে এনেধৰণে সুব্যৱস্থাৰে আল্লাহে থকাৰ ব্যৱস্থা কৰি দিয়াৰ কথা কৈছে। ৱালি নুআল্লিমাহু, যাতে আল্লাহে কৈছে যাতে আমি তেওঁক শিকাব পাৰোঁ মিন তাহৱিলিল আহাদিছি, যাতে আমি তেওঁক শিকাব পাৰোঁ তাৱিলিল আহাদিছি, কিছু তত্ত্বগধুৰ কথাৰ মূল তত্ত্ব মূল ৰহস্য যাতে আমি তেওঁক শিকাব পাৰোঁ। সেইবাবে আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে আমি এনেদৰেই তেওঁক পৃথিৱীত ভাল ধৰণে থকাৰ আমি ব্যৱস্থাপনা আমি কৰি দিছোঁ। ৱাল্লাহু গালিবুন আলা আমৰিহি, যিহেতু ৱাল্লাহু গালিবুন আলা আমৰিহি, যিহেতু আল্লাহ এনে এক সত্তা গালিবুন, তেখেত পূৰ্ণভাৱে সক্ষম, আলা আমৰিহি, তেখেতৰ নিজৰ বিষয় সমাধান কৰিবৰ বাবে আল্লাহ পূৰ্ণভাৱে সক্ষম। ৱালাকিন্না আকছাৰান নাছা লা ইয়ালামুন, ৱালাকিন্না বৰং আকছাৰান নাছা গৰিষ্ঠ সংখ্যক মানুহে লা ইয়ালামুনা, এই কথাটো কিন্তু নাজানে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতত আমি মন কৰিবলগীয়া বিষয় আছে। যি কাছাছ আল্লাহে কৈ আছে, সেই কাছাছৰ অৱশেষত আল্লাহে কৈছে এনেদৰেই আমি তেওঁক থকা মেলাৰ সুব্যৱস্থাপনা কৰি দিলোঁ ইউচুফক। গতিকে গোটেই যি প্লেনিং, সেই প্লেনিংটো প্ৰকৃততে আল্লাহৰ দ্বাৰাই হৈ আছে, যাৰ বাবে এই সত্য ঘটনা, এই কাছাছ আল্লাহে তেখেতৰ দ্বাৰা নাজিলকৃত কিতাপত উল্লেখ কৰিছে, যাতে আমি এই দিশটো বুজাৰ চেষ্টা কৰোঁ। কিয়নো আল্লাহে শেষত কৈছে ৱালাকিন্না, আল্লাহে শেষত কৈছে আয়াতৰ ৱাল্লাহু গালিবুন আলা আমৰিহি, আল্লাহে তেখেতৰ বিষয়বস্তুবোৰ সমাধান কৰাৰ ক্ষেত্ৰত পূৰ্ণভাৱে সক্ষম যদিও ৱালাকিন্না বৰং আকছাৰান নাছা, গৰিষ্ঠ সংখ্যক মানুহে কিন্তু এই কথাটো নাজানে। অৰ্থাৎ এই যে মানুহ কোনোবাই যে ক্ৰয় কৰিলে, তেওঁ গৈ যে তেওঁৰ পত্নীক ক'লে, পত্নীক ভাল ধৰণে সুব্যৱস্থা কৰি ৰাখিবৰ ক'লে, তাৰপিছত তেওঁলোকে আশা কৰিলে যে ই আমাৰ কেতিয়াবা বহুত লাভত আহিব, নতুবা ইয়াক আমি পুত্ৰ সন্তান হিচাপে তুলি লওঁ। এই গোটেই কথাবোৰ প্ৰকৃততে আল্লাহৰ দ্বাৰাই হৈ আছে। সেইবাবে আল্লাহে কৈছে যে এনেদৰে আমি সুপ্ৰতিষ্ঠিত কৰিলোঁ। অৰ্থাৎ সেই গোটেই ব্যৱস্থাপনাটোৰ মূল কৰ্তা হৈছে আল্লাহ। এই দিশটো আমি ইয়াত বুজাৰ চেষ্টা কৰিব লাগে। আমি উপৰুৱাকে যিকোনো এটা ঘটনা পৰিঘটনাৰ ওপৰত আমাৰ বিবেকে যেনেধৰণে আমাক বুজ দিয়ে, প্ৰকৃততে সেই বুজ আৰু আমি দহলৈ চিন্তা কৰাৰ প্ৰয়োজন আছে। এনেধৰণৰ বহুতো ঘটনা পৰিঘটনা আমাৰ সকলোৰে চকুৰ আগত বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা সংঘটিত হয়, কিন্তু আমি বুজাৰ চেষ্টা কৰিব লাগে যে তাৰ যিটো আউটকাম, ভাল দিশটো আহিছে, সেই দিশটো প্ৰকৃততে আল্লাহৰ দ্বাৰাই কৰি থকা হৈছে। তাৰ পাছত কৈছে ৱালাম্মা বালাগা আশুদ্দাহু, তাৰ পাছত বালাগা, তেওঁ পৌঁছি গ'ল, আশুদ্দাহু, তেওঁৰ যৌৱন অৱস্থাত। অৰ্থাৎ সৰুতেই সেই নাদৰ পৰা তুলি অনা শিশু ইউচুফ এতিয়া যৌৱন প্ৰাপ্ত হ'ল, ডাঙৰ হ'ল। এই কথাটোৱে কৈছে ৱালাম্মা বালাগা আশুদ্দাহু। তাৰ পাছত কৈছে আতাইনাহু হুকমান ওয়া ইলমান, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে যে যেতিয়া তেওঁ যৌৱন প্ৰাপ্ত হ'ল, আতাইনাহু, আমি তেওঁক দিলো, হুকমান, বুজ প্ৰজ্ঞা দিলো আমি, ওয়া ইলমান, আৰু জ্ঞান দিলো, ওয়া কাজালিকা নাজিজিল মুহসিনিন, আৰু এনেদৰেই আমি সৎ কৰ্মশীল লোকসকলক আমি পুৰস্কৃত কৰোঁ বুলি কৈ আছে আল্লাহে। তাৰ পাছৰ আয়াতত কৈছে ৱা ৰাৱাদাতহু,
আল্লাতি হুয়া ফি বাইতিহা। চাওক, শিশু ইউচুফক ক্ৰয় কৰি আনি পত্নীৰ হাতত যি ক্ৰয় কৰিলে তেওঁৰ পত্নীৰ হাতত গতাই দি পত্নীক ক'লে যে ইয়াত থকা খোৱাৰ তুমি ভাল সুন্দৰ ব্যৱস্থাপনা কৰি দিয়া, কিয়নো ই এদিন আমাৰ বাবে বহুত কামত আহিব পাৰে, নতুবা ইয়াক আমি সন্তান হিচাপে লৈ লওঁ। সেই শিশু যেতিয়া ক্ৰমান্বয়ে আহি যৌৱন প্ৰাপ্ত হ'ল, তেতিয়া কি ঘটনা ঘটিছে চাওক। ৱা ৰাদাৱাতহু, আৰু তেওঁক আকৰ্ষিত কৰিব বিচাৰিলে, ইৰাদা কৰিলে, বেড ইণ্টেনশ্যন লৈ তেওঁক ইৰাদা কৰিলে। আল্লাতি, সেইগৰাকী মহিলাই, হুৱা ফি বাইতিহা, যিগৰাকী মহিলাৰ ঘৰত এই শিশুটো আছিল। অৰ্থাৎ যি ক্ৰয় কৰি আনিলে, ক্ৰয় কৰি অনা লোকজনৰ পত্নীয়ে যেতিয়া ইউচুফ আলাইহিছ সালাম যৌৱন প্ৰাপ্ত হ'ল, তেতিয়া তেওঁৰ প্ৰতি বেড ইণ্টেনশ্যন জাগিবলৈ ধৰিলে। আন নাফছিহি, তেওঁৰ প্ৰবৃত্তিক, নাফছিহি, ইউচুফ আলাইহিছ সালামৰ যি প্ৰবৃত্তি, সেই প্ৰবৃত্তিক তেওঁ আকৰ্ষিত কৰিবলৈ ধৰিলে বেয়া মনোভাৱেৰে। ৱা গাল্লাকাতিল আবৱাবা, কোঠাৰ সকলোবোৰ দুৱাৰ বন্ধ কৰি ল'লে। ৱা কালাত, আৰু মহিলাগৰাকীয়ে কৈছিল, হাইতা লাকা, আহা মোৰ ওচৰলৈ। ইণ্টেনশ্যন যিহেতু বেয়া, গতিকে মহিলাগৰাকীয়ে কি কৰিলে, কোঠাৰ ভিতৰৰ যিমান দৰৱাজা আছিলে সকলোবোৰ বন্ধ কৰি দি যৌৱন প্ৰাপ্ত ইউচুফ আলাইহিছ সালামক মহিলাগৰাকীয়ে ক'লে, হাইতা লাকা, কাম তুমি, মোৰ ওচৰলৈ আহা। ক'লা, তেতিয়া ইউচুফ আলাইহিছ সালামে কৈছিল, মাআজাল্লাহি, হে আল্লাহ, তুমি মোক ৰক্ষা কৰা। ইন্নাহু ৰাব্বি, নিশ্চয় তুমি মোৰ সৃষ্টিকৰ্তা প্ৰতিপালক, হে আল্লাহ, তুমি মোক এতিয়া ৰক্ষা কৰা। ইন্নাহু ৰাব্বি, নিশ্চয় মোৰ প্ৰতিপালকে, আহছানা মাসৱায়া, নিশ্চয় মোৰ প্ৰতিপালকেই মোক উত্তম এই আশ্ৰয়ৰ স্থান তুমিয়ে মোক ঠিক কৰি দিছা। কিন্তু যিহেতু এনেকুৱা ঘটনা ঘটিবলৈ ধৰিছে, গতিকে তেওঁ আল্লাহৰ ওচৰত দোৱা বিচাৰি কৈছে, আশ্ৰয় বিচাৰি কৈছে, মাআজাল্লাহি, হে আল্লাহ, তুমি মোক ৰক্ষা কৰা এতিয়া। ইন্নাহু ৰাব্বি আহছানা মাসৱায়া, যেহেতু নিশ্চয় হে আল্লাহ, যি আল্লাহৰ ওচৰত মই আশ্ৰয় বিচাৰিছোঁ, হে আল্লাহ, ৰাব্বি, মোৰ সৃষ্টিকৰ্তা প্ৰতিপালক, আহছানা মাসৱায়া, মোৰ আশ্ৰয়ৰ তুমিয়েইতো সুব্যৱস্থা কৰি দিছা। ইন্নাহু লা ইউফলিহু জালিমুনা, নিশ্চয় তেওঁ, ইন্নাহু, হু দি আল্লাহক বুজাইছে, নিশ্চয় তেওঁ, লা ইউফলিহু জালিমুনা, অন্যায়কাৰীক কেতিয়াও তেওঁ সফল হ'ব নিদিয়ে। গতিকে এনে এক পৰিস্থিতিত তেখেতে আল্লাহক আশ্ৰয় বিচাৰি কৈছে, মাআজা আল্লাহ, হে আল্লাহ, তুমি মোক এতিয়া ৰক্ষা কৰা। তাৰ পাছত কৈছে, ৱালাকাদ হাম্মাত বিহি, এই পৰিস্থিতি পৰিৱেশত য'ত দৰৱাজা বন্ধ কৰি ল'লে চাৰিওফালৰ পৰা, মহিলাগৰাকীয়ে ইউচুফ আলাইহিছ সালামক মাতিছে তেওঁৰ কাষলৈ। তাৰ পাছত কৈছে, ৱালাকাদ হাম্মাত বিহি, তাৰ পাছত নিশ্চয় মহিলাগৰাকীয়ে তেওঁৰ ওপৰত জঁপিয়াই পৰিল। হাম্মাত বিহি ৱা হাম্মা বিহা, ইউচুফ আলাইহিছ সালামৰ বিষয়ে কৈছে, ৱা হাম্মা বিহা, তেওঁ হয়তো জঁপিয়াই পৰিলহেঁতেন। লাউলা আন ৰাআ বুৰহানান ৰাব্বিহি, যদিহে, লাউলা আন ৰাআ, যদিহে তেওঁ নেদেখিলহেঁতেন, বুৰহানা ৰাব্বিহি, তেওঁৰ সৃষ্টিকৰ্তা প্ৰতিপালকৰ তৰফৰ পৰা কোনো প্ৰমাণ যদি নেদেখিলেহেঁতেন,
তেতিয়া তেনে এক প্ৰেক্ষাপথত তেওঁ হয়তো মহিলাগৰাকীৰ ওপৰত জঁপিয়াই পৰিলহেঁতেন। কাজালিকা, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে, কাজালিকা এনেদৰেই, লি নাছৰিফা আনহু, এনেদৰেই আমি তেওঁৰ, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে যে কাজালিকা এনেদৰেই, লি নাছৰিফা আমি দূৰ কৰি দিছিলোঁ, আনহু তেওঁৰ ওপৰৰ পৰা, সুআ একেবাৰে মন্দ বেয়া আমি দূৰ কৰি দিছোঁ, ৱাল ফাসা আৰু অশ্লীলতাক দূৰ কৰি দিছোঁ, ইন্নাহু নিশ্চয় তেওঁ, মিন ইবাদিনা নিশ্চয় তেওঁ আমাৰ এজন বান্দা, আল মুখলাছিন যি একেবাৰে একনিষ্ঠভাৱে প্ৰতিষ্ঠিত হোৱা আমাৰ এজন তেওঁ বান্দা। গতিকে আমি এনেদৰেই তেওঁৰ এনে এক সংকটময় অৱস্থা, যি সময়ত যৌৱনপ্ৰাপ্ত এজন যুৱকক এজন মহিলাই শাৰীৰিকভাৱে ধৰাৰ চেষ্টা কৰিছিল বা জঁপিয়াই পৰিছিল, সেই তেনে এক সময়ত ইউচুফ আলাইহিছ সালাম এজন পূৰ্ণ যৌৱনপ্ৰাপ্ত যুৱক হিচাপে তেওঁ নিজকে আঁতৰাই অনাটো বৰ সহজ কথা নাছিল। কিন্তু প্ৰিয় দৰ্শকবৃন্দ, এই ডোখৰীত আমি মন কৰিবলগীয়া এটা বিষয় আছে। তেওঁ জঁপিয়াই পৰিলহেঁতেন বুলি কৈছে, যদিহে তেওঁ তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰমাণ নেদেখিলহেঁতেন। এতিয়া এই প্ৰমাণক লৈ বিভিন্ন ধৰণৰ অলৌকিক কথা বতৰা, বিভিন্ন ধৰণৰ নিজ মনৰ চিন্তাধাৰা, য'ত তেওঁ বেৰত একেবাৰে পিতা ইয়াকুব আলাইহিছ সালামৰ ফটো দেখা পাই গৈছিল, ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ মনে সজা কথা কিন্তু সমাজত প্ৰচলিত আছে। আমি কিন্তু সেইবোৰৰ পৰা আশ্ৰয় বিচাৰিছোঁ আৰু আমি সেই দিশলৈ যাব বিচৰা নাই। কি প্ৰমাণ দেখুৱাইছিলে সেই বিষয়টোৰ আমি অধিক গভীৰলৈ চিন্তা কৰিব লাগিব, য'ত আল্লাহে কি প্ৰমাণ সেই দিশটো একেবাৰে স্পষ্ট আৰু মুকলি আমাৰ আগত কৰি দিয়া নাই। গতিকে ইয়াৰ এই কোৰাণৰ ভিতৰৰ কথা বতৰাবোৰত যিহেতু আমাৰ কোনো ধৰণৰ সন্দেহ নাই, গতিকে আল্লাহে কৈছে প্ৰমাণ দেখাৰ কথা, গতিকে বাছ আমি সিমানতে আমাৰ চিন্তাধাৰা, আমাৰ কথা বতৰা আমি সীমাবদ্ধ ৰাখিব বিচাৰোঁ। কোনো ধৰণৰ অলৌকিক অতিৰিক্ত কথা বতৰা যি কোৰাণে কোৱা নাই সেই দিশৰ পৰা আমি সদায় আঁতৰি থাকিব বিচাৰি আছোঁ। দ্বিতীয় এটি বিষয় ইয়াত আমি মন কৰিবলগীয়া বিষয় আছে। আল্লাহে কৈছে ইন্নাহু নিশ্চয় তেওঁ, মিন ইবাদিনা আমাৰ বান্দাসকলৰ ভিতৰৰ এজন, আল মুখলাছিন যি অলৰেডি একনিষ্ঠ বুলি প্ৰতিষ্ঠিত হৈ গৈছে। ইয়াত আমি মন কৰিবলগীয়া বিষয় আছে। শব্দ কিছু ইয়াত আৰবী ব্যাকৰণৰ কথা আহি পৰিছে, আমি জাষ্ট আপোনালোকক উনুকিয়াই দিব বিচাৰিছোঁ। শব্দটো আছে আল মুখলাছিন। দুটা শব্দ কোৰাণ মজিদত ব্যৱহৃত হৈছে, এটা মুখলাছিন, এটা মুখলিছিন। লামৰ ওপৰত জবৰ আৰু জেৰৰ পাৰ্থক্য। চ' মুখলাছিন সেইসকলক কোৱা হ'ব যি অলৰেডি আল্লাহে চাৰ্টিফাইড কৰি দিছে, একনিষ্ঠ যিসকল হৈ গৈছে তেওঁলোক হৈছে মুখলাছিন। কোৰাণৰ তথ্য অনুসৰি আল্লাহে যিমান ইয়াত নবী ৰচুলৰ বিষয়ে উল্লেখ কৰিছে, প্ৰত্যেকজন একোজন মুখলাছিন। কিন্তু আমাৰ দৰে সাধাৰণ মানুহ, আমি এনেধৰণৰ মুখলাছ হ'বৰ কাৰণে যিসকলে আমি আমাৰ চেষ্টা অব্যাহত ৰাখিছোঁ, আল্লাহৰ পৰা স্পষ্ট এপ্ৰুভেল, কোনো প্ৰমাণিত এপ্ৰুভেল আমাৰ লগত যিহেতু নাই, গতিকে আমি হ'ম মুখলিছিন। উই আৰ ট্ৰাইং আৱাৰ লেভেল বেষ্ট টু বিকাম মুখলিছ। গতিকে এই দিশবোৰো আমি কোৰাণ অধ্যয়ন কৰাৰ সময়ত আমি মন কৰি গ'লে আমি ইয়াৰ পৰা কোৰাণৰ মূল ৰহস্য, মূল কথা বতৰাসমূহ আমাৰ বুজাৰ ক্ষেত্ৰত ইনশাআল্লাহ সহায়ক হ'ব। গতিকে মুখলাছিন অলৰেডি এপ্ৰুভড হৈ গৈছে আল্লাহৰ তৰফৰ পৰা, আৰু মুখলিছিন যিয়ে মুখলিছ হ'বৰ বাবে চেষ্টা অব্যাহত ৰাখিছে তেওঁলোকক কোৱা যাব মুখলিছ আৰু মুখলাছ। গতিকে যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, চৰ্চাৰ খাতিৰত এই দিশ দুটা আমি আপোনালোকৰ আগত দাঙি ধৰিলোঁ। ইনশাআল্লাহ
এই দিশেৰে আমি কোৰাণ অধ্যয়ন কৰিলে কোৰাণৰ শব্দই আমাক বহুতো কথা ক'ব আৰু ইনশাআল্লাহ আমি বুজি পাম। তাৰ পাছত কৈছে ৱাস্তাবাকাল বাবা, এই ঘটনা যেতিয়া ঘটিলে দৰৱাজা বন্ধ কৰি ল'লে, বন্ধ কৰি দি মহিলাগৰাকীয়ে ইউছুফ আলাইহিছ সালামৰ ওপৰত জঁপিয়াই পৰিব বিচাৰিছিলে। ইউছুফ আলাইহিছ সালামে আল্লাহৰ পৰা পানাহ বিচাৰিছিলে। তাৰ পাছত ঘটনা কৈছে ৱাস্তাবাকা আল বাবা, এনে পৰিস্থিতিত প্ৰকৃততে ইউছুফ আলাইহিছ সালামে তাৰ পৰা ওলাব বিচাৰিছে, গতিকে তেওঁ দৌৰি গ'ল দৰ্জাখনৰ দিশলৈ আৰু পিছে পিছে মহিলাগৰাকীয়েও তেওঁক দৌৰি গৈছে। ৱাস্তাবাকা, দুয়োজন দৌৰি গৈছে আল বাবা, দৰ্জাৰ দিশলৈ। ৱাকাদ্দাত কামিছাহু মিন দুবুৰিন, পৰিৱেশটো মন কৰি যাব লাগিব। যিহেতু ইউছুফ আলাইহিছ সালাম তাৰ পৰা ওলাব বিচাৰিছে, গতিকে ইউছুফ আলাইহিছ সালাম আগত থাকিব, পিছে পিছে মহিলাগৰাকী গৈছে, গতিকে কৈছে যে দৰ্জাৰ ফালে দৌৰি গৈছে। ৱাকাদ্দাত কামিছুহু মিন দুবুৰিহি, পিছফালৰ পৰা থকা মহিলাগৰাকীয়ে ৱাকাদ্দাত, টানি ফালি দিলে। কামিছুহু, তেখেতৰ কামিজটো, তেখেতৰ চোলাটো মহিলাগৰাকীয়ে ফালি দিলে। মিন দুবুৰিন, পিছফালৰ পৰা। ৱা আলফায়া সাইয়্যিদাহা, সাইয়্যিদাহা লাদাল বাবা, আৰু দেখা পালে সাইয়্যিদাহা, তেওঁৰ প্ৰতীক, মহিলাগৰাকীৰ প্ৰতীক সাইয়্যিদাহা লাদাল বাবা, দৰ্জাৰ সন্মুখত দেখিলে পতি থিয় হৈ আছে। কালাত, ইমিডিয়েটলি তেতিয়া মহিলাগৰাকীয়ে কৈছিল মা জাজাউ, যে কি পৰিণতি, পৰিণাম কি হ'ব, মান আৰাদা বি আহলিকা, যিয়ে ইৰাদা কৰে, যিয়ে বিচাৰে, বি আহলিকা, তোমাৰ পত্নী, সুৱান, বেয়া নিয়ত যি বিচাৰে। গতিকে ইমিডিয়েটলি ৰিয়েকশ্যন, পত্নীগৰাকীৰ এনেধৰণৰ প্ৰতীক যেতিয়া দৰ্জাৰ সন্মুখত দেখা পালে, লগে লগে ক'লে যে কি পৰিণতি হ'ব, যিয়ে তোমাৰ পত্নীক বেড ইণ্টেনশ্যন লৈ পেলাই তোমাৰ পত্নীৰ ওচৰলৈ আহিব। ইল্লা আই ইউছজানা, যে পৰিণতি আন একো নহয়, আই ইউছজানা, যে তেওঁ জেইল হ'ব লাগে, জেইল হ'ব লাগে। আও আজাবুন আলিম, অথবা তেওঁ এক খুব যন্ত্ৰণাদায়ক তেখেতৰ শাস্তি হ'ব লাগে। এই কথা যেতিয়া ইউছুফ আলাইহিছ সালাম তাৰ পৰা দৌৰি ওলাই পলাব বিচাৰিছিল, পিছে পিছে মহিলাগৰাকী গৈছিল। মহিলাগৰাকীয়ে ইউছুফ আলাইহিছ সালামৰ কামিজত পিছপিনৰ পৰা ধৰি কামিজটো ফালি দিছিল। লগে লগে দৰ্জাৰ সন্মুখত মহিলাগৰাকীৰ স্বামীক দেখা পাই লগে লগে ৰিয়েকশ্যন দিছে এনেধৰণৰ যে কি হ'ব, কোৱা এতিয়া, তোমাৰ স্ত্ৰীক যিয়ে বেড ইণ্টেনশ্যন লৈ কাম কৰিব বিচাৰে তাৰ পৰিণতি কি হ'ব? পৰিণতিটো আন একো নহয়, হয় তেখেতক জেল দিব লাগিব, অন্যথা তেখেতৰ ওপৰত চৰম শাস্তিয়ে দিব লাগিব। গতিকে আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ, প্ৰসংগৰ ধাৰাবাহিকতা আৰু যথেষ্ট দীঘলীয়া আছে, গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আলহামদুলিল্লাহ আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। আশা কৰিম ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।